বৰ্তমান যি পৰিৱেশ যি পৰিস্থিতি আগতেও কিছু বিজেপিৰ বিৰুদ্ধে এটা চলি আছিল আৰু শেহতীয়া জুবিন গাৰ্গে এই পৰিস্থিতি পৰিৱেশত বিজেপি ভাৱমূৰ্তি কিছু ম্লান হৈছে নেকি আৰু ইয়াত কংগ্ৰেছৰ অৰিহণা আছে নেকি? চাওক, কথাটো হ'ল বিজেপি আৰু বৰ্তমান ৰাজ্যৰ যি পৰিস্থিতি দুটা সুকীয়া সুকীয়া বিষয়। প্ৰাণৰ শিল্পীগৰাকীৰ যি ৰহস্যজনক মৃত্যু, তাৰপিছত আমি সকলো শোকাকুল হৈ আছোঁ আৰু গোটেই কথাটো আমি দেখিয়ে আছোঁ। চৰকাৰখনেও যথাসম্ভৱ চেষ্টা কৰিছে, গতিকে আমি ন্যায়ৰ অপেক্ষাত আছোঁ। আমি ন্যায় পাবই লাগিব। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সম্পদ, আমাৰ আৱেগ হয়। এই আপোনালোকৰ বিৰুদ্ধে এটা নেৰেটিভ সৃষ্টি হৈছে নেকি, সেইটো আপোনালোকে উপলব্ধি কৰিব পাৰিছে নেকি? যে এটা মানে নেৰেটিভটো সদায় ৰাজনীতিত আজিৰ দিনত চলা বিষয় এটা। গতিকে নেৰেটিভ সদায় বিৰোধী দলে চেষ্টা কৰিবই যে ভাৰতীয় জনতা পাৰ্টি দোষী, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ দোষী, এই ধৰণৰ কথাবিলাক তেওঁলোকে ক'বলৈ তেওঁলোকে চেষ্টাৰ কুটি কৰা নাই। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া ৰাজনীতিৰ কৰাৰ সমল নহয়, ৰাজনীতিৰ ঊৰ্ধত হয়। গতিকে ৰাজনীতিৰ ঊৰ্ধত থকা এজন ব্যক্তিয়ে তেওঁ সকলোকে ভাল বেয়া চবকে কৈছে, কিন্তু তেওঁ এটাই কথা আমি সকলোৱে মন কৰিব লাগিব, তেওঁ খাৰাংখাচ মানুহ আছিলে, তেওঁ স্পষ্টবাদী আছিলে। তেওঁৰ গান, তেওঁৰ সুৰ, এই কথাবিলাকত এক অনন্য এক প্ৰতিভা আছিলে জুবিন গাৰ্গ। গতিকে আমি সকলোৱে চিন্তা কৰিছোঁ, আমিতো পৰম ৰাজনীতি কৰা নাই, আমি ৰাজনীতিৰ বিষয় হিচাপে টানি অনা নাই। যেতিয়া তেওঁলোকে বিজেপি দলটোক দোষাৰোপ কৰে, বিৰোধী দলে হওক, কিছু ব্যক্তি বিশেষে হওক বা সামাজিক মাধ্যমত একাংশই হওক, তেতিয়া বিজেপিয়ে ৰাজনৈতিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। বিজেপি ৰাজনৈতিক দল, গতিকে আমি ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিছোঁ। যিমানেই নেৰেটিভ নকৰক কংগ্ৰেছ দলে, তেওঁলোকে ভাবিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসাময়িক ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ বিষয়টো লৈ আমি ৰাজনৈতিক লাভ আদায় কৰিম, ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ম, ইত্যাদি ইত্যাদি যিবিলাক কথা তেওঁলোকৰ অলিক কল্পনা। আচলতে সেই অলিক কল্পনাবিলাক অসমৰ ৰাইজে বুজি উঠিছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ ইতিমধ্যে মই কৈছোঁৱে, বিহালী নিৰ্বাচনত তেখেতৰ যি আমি ভাবিছিলোঁ যে বহুত দূৰৰ পৰা দেখা যিখন পাহাৰ, এই পাহাৰখন শুৱনি হয়, ওচৰৰ পৰা যিখন পাহাৰ দেখিলোঁ তাত কিমান খলা বোমা আছে, সেই কথাটো আমি নিশ্চয় দেখিছোঁ। তেখেতে অসমৰ মাটিৰ লগত ৰাজনীতি কৰা মানুহ নহয়। অসমৰ যি বোকা পানী গছকি, আজি আমি যিসকল ইয়াত বহি আছোঁ, আজি অত বছৰ আমি বোকা পানী গছকিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা অন্য ৰাজনৈতিক ক্ষেত্ৰৰ বহু ব্যক্তি আছে, মই কংগ্ৰেছ দলতো কিছু ব্যক্তি আছে যিসকলে বোকা পানী গছকিছে, কিন্তু ওপৰৰ পৰা আহি একে নিশাৰ ভিতৰতে তেওঁ সাংসদ পদ পাই গ'ল, তেওঁ পিছত আকৌ দুবাৰকৈ সাংসদ হৈ গ'ল। গতিকে এইবিলাক কথা, এইবিলাক সহজভাৱে পাইছে। আকৌ জুবিনক লৈ তেওঁ CM হোৱাৰ সপোন দেখিছে নেকি? চাওক, তেওঁলোকৰ সপোনটো বহুত আছে। তেওঁলোকে কিছুমান কথা এনেকুৱা চিন্তা কৰে, যিটো দলে পঞ্চায়তত তেওঁলোকে 10% বা 12% ভোট পায়, যিটো দলে BTC নিৰ্বাচনত 39টা সমষ্টিত খেলি 2% ভোট পায়, য'ত বিজেপিয়ে 33.1% ভোট পাইছে, সেই দলটোৱে যদি কয় মই মুখ্যমন্ত্ৰী হ'ম, তেনেহ'লে বা মুখ্যমন্ত্ৰী হোৱাৰ যদি কোনোবাই সপোন দেখিছে, অনাগত 20 বছৰটো নোৱাৰে, মোৰ যিটো বিশ্বাস। তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াই এই ৰাজনীতিত থাকে নাথাকে, 26ৰ পিছতে গৌৰৱ গগৈ ডাঙৰীয়াই মই ভাবোঁ ৰাজনীতিৰ পৰা, সভাপতিৰ পৰা হয় নিজে সন্ন্যাস ল'ব, নহয় কংগ্ৰেছ দলে তেওঁক সন্ন্যাস দিবলৈ বাধ্য কৰিব। আকৌ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতিত বৰ্তমান তেওঁ হয়তো তেওঁৰ যিমান অভিজ্ঞতা, তেওঁৰ যিমান বলিষ্ঠ নেতৃত্ব, ভৱিষ্যদৰ্শী নেতৃত্ব, এই নেতৃত্বৰ সমান নেতৃত্ব বা তেওঁৰ ওচৰ পাবলৈ
আৰু বহু বছৰ হয়তো বহুত নেতাই কষ্ট কৰিব লাগিব। কিন্তু এইকেইদিনত বিজেপিৰ অলপমান হ'লেও বেয়া দিন চলিছে বুলি আপুনি উপলব্ধি কৰিছে? চাওক, ৰাজনীতিত কেতিয়াবা ঘটনা পৰিঘটনাই, ৰাজনীতিত বিষয়টো এনেকুৱা নহয় সদায় সমানে ৰাজনীতিৰ বা ৰাজনৈতিক পৰিৱেশ নাথাকে। ৰাজনীতিত পৰিৱেশ পৰিস্থিতি সলনি হয়। কেতিয়াবা যিটো দেখিছোঁ কা আন্দোলনৰ সময় হৈছিল, সেই সময়ত যিটো পৰিৱেশ দেখিছিলোঁ, AGP আমাক এৰি গৈছিলে, বাকীটো বাদ দিয়ক। তাৰপিছৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে প্ৰায় 70% ওপৰ আসনত জয়লাভ কৰিছিল। গতিকে কা আন্দোলনৰ সময়তে এতিয়া কিন্তু যিটো ধাৰণা হৈছে, যিটো পৰিৱেশ হৈছে যে জুবিন গাৰ্গৰ বিৰোধী যেন বিজেপি, এনে এটা বাতাবৰণ সৃষ্টি হৈছে বুলি আপুনি ভাবেনে নাভাবে? আপোনাৰ প্ৰশ্নৰে উত্তৰ দিছোঁ মই। গতিকে এই ধৰণৰ এটা বাতাবৰণ কৰাৰ, এটা নেৰেটিভ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। আমি অসমৰ জনগণৰ মাজলৈ সেই নেৰেটিভটো এৰি দিছোঁ। অসমৰ জনগণে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় পোৱাটো বিচাৰিছে, কঠোৰতম শাস্তি বিচাৰিছে দোষী বা অপৰাধীয়ে। এই ক্ষেত্ৰত বিজেপিৰ এজন সদস্য, এজন কাৰ্যকৰ্তা এই দাবীৰ লগত অসমৰ জনতাৰ লগত আমি একেলগে সহাৱস্থান কৰিছোঁ। পানী নসৰাকৈ তদন্ত হওক, শক্তিশালী এখন চাৰ্জশ্বীট SITয়ে ন্যায়ালয়ক জমা দিয়ক, যাতে এজনো কোনো প্ৰত্যক্ষ বা পৰোক্ষ দোষী সাৰি যাব নোৱাৰে। এই কথাটো বিজেপি দলৰ সভাপতি হিচাপে নহয়, মই এজন জুবিন অনুৰাগী হিচাপে এই কথাটো কৈছোঁ। আমি সকলো জুবিন অনুৰাগী হিচাপে কথাটো কৈছোঁ যে জুবিন দাক যদি কোনোবাই এই ধৰণৰ যদি ৰহস্যজনক মৃত্যুত কাৰোবাৰ যদি হাত আছে, তেনেহ'লে তেওঁ কঠোৰতম শাস্তি পাবই লাগিব।